আমি ৰাজাপুখুৰী অৰুণোদয় সংঘই পঞ্চদশ বৰ্ষৰ বাবে বৰগীত উৎসৱৰ আয়োজন কৰিছোঁ আৰু এই বৰগীত উৎসৱত আমি সমূহ ৰাইজৰ সহযোগিতা পাইছোঁ। আমি ৰাজাপুখুৰী অৰুণোদয় সংঘই বিশেষকৈ আমাৰ ভেকেলিপাৰাৰ বাকী দান বৰঙণিক মুখ্যতঃ কৰি এই অনুষ্ঠানটো আগবঢ়াওঁ যদিও অঞ্চলবাসী ৰাইজে আমাক বিপুল সহযোগিতা আগবঢ়ায়। অসম চৰকাৰৰ পৰাও আমি দান বৰঙণি পাইছোঁ, গতিকে আমি অত্যন্ত সুখী এই অনুষ্ঠানটো। এই অনুষ্ঠানটোৰ আমাৰ মঞ্চৰ পৰা ৰবীন শইকীয়া তেখেতৰ স্বৰ্গীয় পুত্ৰৰ মৰণত এই মঞ্চ দান কৰিছে আৰু তেখেতে মঞ্চ উন্মোচন কৰিছে। নিশাৰ ভাগত আমন্ত্ৰণ কৰিছোঁ অসমৰ যশস্বী নৃত্য আমাৰ সংগীত পৰিচালক সংগীত শিল্পী বাবু বৰুৱাৰ গীতৰ সভাত। আৰু বাবু বৰুৱাৰ গীতৰ সভাত চাবলৈ বহু মানুহ আৰু ইয়াত ভিৰ হৈছে। আমি ৰখি আছো। প্ৰথমতে অসমবাসী ৰাইজক ৰঙালী বিহুৰ প্ৰদান জনালোঁ। আজি ৰাজাপুখুৰী ভেকেলিপাৰা অৰুণোদয় সংঘত আজি 15 বছৰ এই সাংস্কৃতিক অনুষ্ঠান বৰ্তমান চলি আছে। আমাৰ এইফালে ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন সৰ্বৰাজ্য উদ্যান লগতে আমাৰ শোভাযাত্ৰা এটা সুন্দৰ শোভাযাত্ৰা হৈছে। শোভাযাত্ৰা হৈ যোৱাৰ পিছত এটা নৃত্য প্ৰতিযোগিতা চলি আছে। ইয়াৰ পিছত নিশাৰ ভাগত আমাৰ জনশ্ৰী কণ্ঠশিল্পী বাবু বৰুৱাৰ গীতৰ সভাই অনুষ্ঠান কৰা হ'ব। এই সমূহ ধৰ্মৰ পৰা সমূহ ৰঙালী বিহু